এয়া আমাৰ বাৰীখনৰ আলু খান্দোতে মই আপোনালোকক দেখাম বুলি কৈছিলোঁ নহয়। এয়া আজি আলুখিনি খন্দা হ'ল, খন্দা আৰম্ভ কৰিছে। এইখিনি চাওক, এই এপাচি আলু ওলাইছে। আলু অৱশ্যে বৰ বেছিকৈ দিয়া হোৱা নাছিলে, আৰু দিয়াও দেৰি হ'ল অলপ। সেইকাৰণে হয়তো ইয়াতকৈও অলপ আমি বেছি আলুহেঁতেন সময়মতে দিব পৰা হ'লে। আলু খান্দি আছে। এতিয়া নিজৰ বাৰীখনতে কিবা এটা হ'লে ভাল লাগে নহয়নে বাৰু? খায়ো ভাল লাগে, চায়ো ভাল লাগে, আৰু মানে আনক দিবলৈও মন যায়। এইবাৰ নতুনকৈ অলপ মেৰেলাই কৰিছিলে যে আগতে বুলি কৈছিলোঁ। মেৰেলাই যে যথেষ্ট মেৰেলাই হ'ল, এতিয়াও বহুতখিনি বাৰীত আছে এইবোৰ আলু বহুত দিয়া নাছিলে বাৰু। 2 কেজিমান আলু প্ৰায় দিছিলে। 2 কেজিমান আলু দি এইখিনি আলু ওলাইছে এতিয়ালৈকে। খান্দি আছে আলু। এইফালেদি লাও লাগিছে, জাতিলাও। এইবাৰ বৰষুণ পালে নহয়, এই কেইদিনমানৰ আগতে এইখিনি চব জাতিলাও কৰি আছে। ভাবিছোঁ এইবাৰ চাগে মানে আমাৰ ধৰণে জাতিলাও লাভ কৰিব পাৰিম। ভাল লাগে। এইখিনিও আমি এতিয়া খাবনো কিমান আৰু, লাওটোতো আৰু খাই পেলাই আমনিয়ে লাগে দিয়কচোন, হয়নে বাৰু? এটা লাও খালে তাৰপিছতে আকৌ দ্বিতীয়টো লাও খাবলৈ ইমান মনো নাযায়। এইখিনি লাও দেখি ভাল লাগে, কৰি ভাল লাগে। এইখিনি গাজৰ হৈছে, গাজৰখিনি তলত বেছ বাঢ়িছে। এইবিলাক চব কিনাৰত মাৰিলে বৰষুণ পাই পেলাই ধুনীয়া ধুনীয়া হৈছে। বহুতখিনি লাই আমি খোৱাটোতো হ'লেই বাৰু, মানুহকো বিলোৱা হ'ল। যথেষ্টখিনি হৈছিলে, কবিও হৈছিলে ঠিক তেনেদৰে। এয়া বন্ধাকবিখিনি শেষ হৈছে আৰু প্ৰায় সেই অলপ অলপ আছে। এইবোৰ মেৰেলা ইমান ডাঙৰ হৈছে এতিয়াও। এইবাৰ কিন্তু যথেষ্টখিনি আমি আনকো দিয়া হ'ল দেই। দি পেলাই ভাল লাগে নহয়নে বাৰু? নিজৰ বাৰীৰ বস্তুটোৰ কথা বেলেগ, সোৱাদো বেলেগ। আৰু ইয়াত যে আপোনাৰ অন্য ধৰণৰ সাৰ, মেনিয়ৰ, এনেকুৱা ধৰণৰ বেয়া বস্তু প্ৰয়োগ কৰা নাই, সেইকাৰণে নিশ্চিন্ত মানে খাব পাৰি। এইখিনি থাকি যোৱা ওলকবিও যথেষ্ট হ'ল, নিজৰে বাৰীতে হোৱাৰ কাৰণে। দেখুৱাই মানে শ্বেয়াৰ কৰি পেলাই ভাল লাগিছে। এইখিনি ফুলকবি গছ আছেগৈ, এইখিনি বন্ধাকবি, এইখিনি লাইবোৰ চব দেখি ইমান ভাল লাগিছে। এতিয়া সেইখিনি অৱশিষ্টখিনি আৰু